একেটা সুধিম মই এখন ভাৰ্জন 3 বাইকখনৰ ক্লাছৰ প্ৰব্লেম আছে। তেখেতে মোৰ ওচৰলৈ আনিছে। মই ক্লাছৰ প্ৰব্লেমটো মই চাবলৈ চেষ্টা কৰিছোঁ। আহক চাওঁ, তেখেতৰ মুখেৰে কিবা এটা শুনো। মোৰ বাইকখন য়ামাহাৰ হয়, V3 FZ। প্ৰব্লেম আছিলে, বাইকটো পিক আপ নলয়। আৰু আজিলটা আপোনাক দেখাইছিলোঁ, আপুনি কৈছিল ক্লাছৰ প্ৰব্লেম আছে। চ' আজি আনি মেলি আপোনাৰ আহক ক্লাছ প্লেট কেনেকৈ ফিটিং কৰোঁ চাওঁ আহক। প্ৰথমত মই কি কৰিলোঁ, ক্লাছ প্লেটটো মবিলত যিটো মবিল মই ভৰাম, সেই মবিলটো মই প্ৰথমত অলপ ৰাখি থালি এখনত মই ধুনীয়াকৈ ভিজাই থলোঁ 10-15 মিনিটমান। তাৰ পাছত মই যেতিয়া ক্লাছ প্লেটটো কোমল হৈছে তেতিয়া মই লগাবলৈ চেষ্টা কৰিছোঁ। এয়া মই এতিয়া টানি আছোঁ। এতিয়া ক্লাছ প্লেটটো যিটো ভিজাই ৰখা ক্লাছ প্লেট এতিয়া মই লগাম। লগোৱাৰ পাছত আৰু সকলো বন্ধু বান্ধৱীসকলৰ মই অনুৰোধ জনাইছোঁ যে আপোনালোকে যদি ক্লাছ প্লেট লগাই সদায় 10-15 মিনিটমান আপোনালোকে নতুন মবিলত ভিজাই ৰাখিব। কেলৈ কোম্পানীয়ে যিটো ক্লাছ প্লেট ফিটিং কৰে সেইটো ড্ৰাই কৰি পঠিয়ায়। ড্ৰাই কৰি পঠিওৱাৰ লগে লগে আপোনালোকে যদি ডাইৰেক্ট ক্লাছ প্লেটটো লগাই লাষ্টিংটো কম পাব। এতিয়া মই যিটো মোৰ টিপাত মই কৰিছোঁ, ক্লাছ প্লেটটো সদায় মবিলত ডুবুৱাই ক্লাছ প্লেটটো যেতিয়া লগাব আপুনি পাৰফৰ্মেঞ্চটো বহুত ধুনীয়া সুন্দৰভাৱে আপোনালোকে পাৰফৰ্মেঞ্চটো বহুত ধুনীয়াকৈ পাব। সেইটো কাৰণে মই হেৰিত মই লগাইছোঁ। চাওঁ আহক ক্লাছ প্লেটটো কিমান পাৰফৰ্মেঞ্চ দেখায় গাড়ীখন ফিটিং কৰাৰ পাছতে আমি গম পাম। এতিয়া মই চব চেকনত টনাৰ পাছত আৰু লগতে মই আপোনালোকে ক্লাছ প্লেট যদি লগাব তেতিয়া ক্লাছ প্লেট লগালে সদায় ক্লাছ কেবুলডাল আপোনালোকে নতুন লগাবলৈ চেষ্টা কৰিব। কেলৈ তাত এডজাষ্ট আছে, এডজাষ্টৰ মতে যদি ক্লাছ প্লেট কেবুলডাল আপোনালোকে নতুন লগায় তেতিয়া ইয়াত মানে যিটো পাৰফৰ্মেঞ্চ থাকে সেই পাৰফৰ্মেঞ্চটো আপোনালোকে বহুত সুন্দৰভাৱে পাব। চাওক মই ক্লাছ কেবুল লগালোঁ, চব লগাই মেলি ক্লিয়াৰ কৰিলোঁ। এতিয়া ক্লাছ মাৰিছোঁ, দেখিছেনে কি ফ্ৰী ফাইন, দেখিছেনে ধুনীয়াকৈ হৈছে। এতিয়া কভাৰ লগাইছে। এতিয়া আমি গাড়ীখন ৰানিং কৰিম। ৰানিং কৰাৰ পাছতহে ইয়াত ৰিজাল্ট পাম যে গাড়ীখন কেনেকৈ চলে। হেল্ল' বন্ধুসকল, কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই? যদি ভাল পাইছে সকলোকে মই অনুৰোধ জনাইছোঁ মোৰ চেনেলটো আপোনালোকে আৰু আগুৱাই যাবলৈ লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি ভাবিছোঁ। আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব বুলি ভাবিছোঁ। আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ মই আগবঢ়াম বুলি ভাবিছোঁ। যিমানটো পাৰোঁ মই সিমানটো চেষ্টা কৰিম মই নিজৰ কৰ্মৰ ফলত। ধন্যবাদ।